গতিকে আজি আমি গতি অধ্যায়ৰ নেক্সট ভিডিঅ'ত আলোচনা কৰিম। এতিয়া আজিৰ ভিডিঅ'ত আমি প্ৰথমতে তিনটা সূত্ৰ কি হয় সেই সূত্ৰকেইটা আমি আলোচনা কৰি লওঁ। কাৰণ কিয় এতিয়ালৈকে আমি যিমানখিনি সূত্ৰ পাইছোঁ তাৰ ওপৰত ভিত্তি কৰি আমি অংকখিনি কৰিছোঁ। আজি তোমালোকে তিনটা নতুন সূত্ৰ পাবা, যিকেইটা সূত্ৰৰ ওপৰত ভিত্তি কৰি আমি বিভিন্ন ধৰণৰ গতি বিষয়ক যোনবিলাক সমস্যা আছে, একচুৱেলি পদাৰ্থ বিজ্ঞানৰ যোনবিলাক অংক আছে অংকবিলাকক সমস্যা বুলি কয়। গতিকে সমস্যাবিলাক সমাধান কৰিব পাৰি। মই সূত্ৰকেইটা লিখি দিছোঁ, তোমালোকে বহি ওলাই লিখি ল'বা। 1 নম্বৰ সূত্ৰ v সমান u প্লাছ at। 2 নম্বৰ সূত্ৰ v স্কোয়াৰ ইকুৱেল u স্কোয়াৰ প্লাছ 2as। 3 নম্বৰ সূত্ৰ s ইকুৱেল u t প্লাছ হাফ, এইটো হাফ হয় হাফ a t স্কোয়াৰ। এই তিনটা সূত্ৰ তোমালোকে জানিবই লাগিব, একেবাৰে মুখত থাকিব লাগিব। এতিয়া কোনটোৱে কি বুজায় ফাৰ্ষ্টত আমি সেইটো গম পাই লওঁ। ভি মানে কি, আমি ভি মানে পাইছিলোঁ ন, ভি মানে হ'ল অন্তিম বেগ। ধুনীয়াকৈ লিখি ল'বা বহীত, দৰকাৰ হ'লে ভিডিঅ'টো পজ কৰি ল'বা। অন্তিম বেগ। ইউ মানে হ'ল প্ৰাৰম্ভিক বেগ। তাৰপিছত আৰু কি আছে, টি এ আছে ন, এ মানে চবে জানাই তোমালোকে ত্বৰণ। টি মানে সময়। আৰু কি আছে, ভি ইউ এ হ'ল, টু মানেতো লিখিব নালাগে, টু এটা সংখ্যা হয়। এছ মানে দূৰত্ব বা হৰণ, যি কোৱা তোমালোকে, দূৰত্ব হ'ব পাৰে বা হৰণো হ'ব পাৰে। গতিকে আমি এইকেইটা বস্তু জানিব লাগিব। ভি মানে অন্তিম বেগ, ইউ মানে প্ৰাৰম্ভিক বেগ, এ মানে ত্বৰণ, টি মানে সময়, এছ মানে দূৰত্ব। এতিয়া তিনিটা সূত্ৰ কিয় দৰকাৰ পৰিছে চোৱা। কিছুমান অংকত সময়ৰ কথা উল্লেখ নাথাকিব পাৰে। যিটো অংকত বা যিটো সমস্যাত তোমালোকৰ সময়ৰ কথা উল্লেখ নাথাকে, তেতিয়া আমি এইটো ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব। চোৱা, এইটো ফৰ্মুলাত কোনো ধৰণৰ টি নাই নহয় ইয়াতে, তাৰমানে এইটো ফৰ্মুলা ইউজ কৰিব লাগিব। কেতিয়াবা কিছুমান অংকত সময় দিয়া থাকিব পাৰে কিন্তু দূৰত্ব দিয়া নাথাকিব পাৰে, মানে এছৰ কথা নাই, তেতিয়া আমি 1 নম্বৰ ফৰ্মুলা ব্যৱহাৰ কৰিম, ইয়াতে কোনো ধৰণৰ এছ নাই। কেতিয়াবা কিছুমান অংকত ভি নাথাকিব পাৰে, মানে অন্তিম বেগ নাথাকিব পাৰে, তেতিয়া আমি এইটো ব্যৱহাৰ কৰিম। মানে এই তিনিটা আমি ফৰ্মুলাই জানিব লাগিব, ঠিক আছে। তিনিটা ফৰ্মুলা সূত্ৰ জনাৰ পিছত কোনটো সূত্ৰ কোনটো অংকত ব্যৱহাৰ হ'ব সেইটো তোমালোকে অলপমান মানে অংকটো ভালকৈ চালেহে গম পাবা, ঠিক আছে। গতিকে এই তিনিটা সূত্ৰ তোমালোকে ভিডিঅ'টো পজ কৰি লিখি লোৱা। তাৰপিছত মই তোমালোকক ইয়াৰ লগত জড়িত এটা দুটা অংক এতিয়া আমি আলোচনা কৰিম। আৰু এটা কথা লগত কৈ দিছোঁ, তিনিটা সূত্ৰত দুটা বস্তু কমন আছে, মানে তিনিটা সূত্ৰতে দুটা বস্তু দেখা পাবা। এটা হ'ল ইউ, চোৱা চবতে আছে, আৰু এটা হ'ল এ। বাকীকেইটা কিন্তু সাল সলনি হৈ আছে, ক'ৰবাত ভি আছে ভি নাই, ক'ৰবাত তোমালোকৰ এছ আছে এছ নাই, কিন্তু তোমালোকে চোৱা ইউ আৰু এ তিনিটা সূত্ৰতে কিন্তু আছে। ক'ৰবাত টি আছে ক'ৰবাত টিও নাই, ভি এছ আৰু টি কোনোবাটো সূত্ৰত আছে কোনোবাটো সূত্ৰত নাই, কিন্তু তিনিওটা সূত্ৰত দুটা বস্তু কমন আছে, ইউ আৰু এ। গতিকে আমি যিয়ে অংক নকৰোঁ কিয় তিনিটা সূত্ৰৰ যিকোনো এটা সূত্ৰ ব্যৱহাৰ কৰিলে আমাক ইউ আৰু এ কিন্তু লাগিবই। এতিয়াই মই কৈ দিছোঁ তোমালোক সূত্ৰকেইটাৰ পৰা যে এ নাথাকিলে আমি এ ওলাই ল'ব লাগিব, যদি ইউ নাথাকে ইউটো আমি ওলাই ল'ব লাগিব। এতিয়া তোমালোকে ভিডিঅ'টো পজ কৰি এইখিনি লিখি ল'বা। আমি ইয়াৰ লগত জড়িত এতিয়া দুটামান সমস্যা আলোচনা কৰিম। গতিকে আমি এতিয়া উদাহৰণ 8.5 আলোচনা কৰিম। প্ৰশ্নটো তোমালোকে কিতাপখন খুলি ল'বা, তেতিয়া গম পাবা কি আছে। মই ইয়াৰ পৰাই পঢ়ি দিছোঁ, লিখা নাই আৰু প্ৰশ্নটো। স্থিতিশীল অৱস্থাৰ পৰা ৰেলগাড়ী এখনে আৰম্ভ কৰি 5 মিনিটৰ ভিতৰত 72 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগ লাভ কৰিলে। ত্বৰণ সুষম বুলি ধৰি ল'লে ইয়াৰ ত্বৰণ আৰু এই সময়ত ৰেলগাড়ীখনে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা। এতিয়া মন কৰিবা, যেতিয়া তোমালোকে এটা প্ৰশ্ন এনেকুৱা ধৰণৰ পোৱা, প্ৰথমতে লিখি ল'ব লাগিব কি বস্তু দিয়া আছে, সেইখিনি মান লিখি ল'ব লাগিব। তোমালোকে যদি দিয়া আছে কিন্তু লিখা, পৰীক্ষাত 1 নম্বৰ পাবা। এইবিলাক প্ৰশ্ন 3 নম্বৰৰ আহে। তাৰমানে দিয়া আছে এইখিনি জানা মানে কি, তোমালোকে প্ৰশ্নটো বুজি পাইছা, কিবা কাৰণত উত্তৰটো কৰিব নোৱাৰিব পাৰা, ফৰ্মুলা পাহৰি যাব পাৰা। গতিকে তোমালোকে সদায় দিয়া আছে এইখিনি প্ৰথমতে লিখি ল'বা। দিয়া আছে
স্থিতিশীল অৱস্থাৰ পৰা ৰেলগাড়ী এখনে ফাৰ্ষ্টতে আমি কিবা এটা বস্তু পাইছোঁ যে স্থিতিশীল অৱস্থা মানে ৰেলগাড়ীখন ৰখি আছিলে স্থিতিশীল মানে কি ৰখি আছিলে মই তোমালোকক ইতিমধ্যে কৈছিলোঁ যদি ৰখি থাকে বস্তু এটাৰ ইউ সমান 0 ইউ মানে কি প্ৰাৰম্ভিক বেগ তোমালোকে এটা লিখি ল'বা প্ৰাৰম্ভিক বেগ কমা ইউ সমান 0 মই প্ৰাৰম্ভিক বেগ বুলি আগত লিখি লোৱা নাই তো স্থিতিশীল অৱস্থা য'ত দেখিবা ৰৈ থকাৰ পৰা গতি কৰিছে ৰখি থকা মানে ইউ 0 যিকোনো ধৰণৰ অংক হওক এইটো চেপ্টাৰত ৰখি থাকিলে প্ৰাৰম্ভিক বেগ 0 ৰেলগাড়ী এখনে গতি আৰম্ভ কৰি 5 মিনিটৰ ভিতৰত তাৰ মানে সময়ৰ কথা কৈছে টি 5 মিনিট কিমান দিয়া আছে 5 মিনিট মই কি কৈছিলো মিনিটত থাকিব নালাগে মই কি কৈছিলো সেকেন্ডত লৈ যাবা সেকেন্ডত কেনেকে নিবা 1 মিনিট সমান 60 সেকেন্ড 5 মিনিট সমান 5 * 60 সমান 300 সেকেন্ড হৈ গল টাইম পালো 300 সেকেন্ড ইউ সমান 0 ভিতৰত 72 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগ লাভ কৰিলে মানে কি ইউ 0 ৰ পৰা 72 হল এটো যদি প্ৰাৰম্ভিক বেগ হয় এটো কি হ'ব অন্তিম বেগ 72 কিলোমিটাৰ প্ৰতি ঘণ্টা এতিয়া তোমালোকে মই কি কৈছিলো কিলোমিটাৰ প্ৰতি ঘণ্টাত নাৰাখিবা মিটাৰ পাৰ সেকেন্ডত লৈ যাবা কিয় নিব দিছিলো টাইমটো যে সেকেন্ডত আছে গতিকে হলে বেগটো ঘণ্টাত কিয় ৰাখিছা বেগটো সেকেন্ডত লৈ যোৱা মতলব নিয়মটো কি শিকাইছিলো কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা মিটাৰ পাৰ সেকেন্ডত নিবলে হলে 5/18 ইনটু কৰিব লাগে 72 ইনটু 5/18 এইখিনি কৰিলে আমি কি পাওঁ তাকে চাম 18 দি 72 কেইবাৰ যাব 4 বাৰ যাব ঠিক আছে এতিয়া 5 4 গুণ 20 মানে 20 মিটাৰ পাৰ সেকেন্ড ইউ টি ভি পালো তিনটা বস্তু পালো এটা উলাব কি দিছে ইয়াৰ ত্বৰণ 1 নম্বৰ প্ৰশ্নত কি উলাব দিছে ত্বৰণ উলাব দিছে মানে এ উলাব দিছে 2 নম্বৰ প্ৰশ্নত কি দিছে এইখিনি সময়ত অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা মানে এস উলাব দিছে দূৰত্ব মানে এস আছিল নহয় মানে লিখি লৈছিলা এই দুটা বস্তু উলাব দিছে ঠিক আছে এতিয়া আমি 1 নম্বৰটো প্ৰথমতে কৰো ফাৰ্ষ্টতে মই তিনটা ফৰ্মুলা লিখি লৈছো হা ইয়াতে সাইডত দেখি মই লিখি লৈছো যে v সমান u plus at v square সমান u square plus 2as s is equal u t plus half of at square এতিয়া ত্বৰণ উলাবলে এক মই এখিত কৰি দিছো দেই তোমালোকে তলত কৰিবা বহিত ত্বৰণ উলাবলৈ হলে আমি এই তিনটাৰ ভিতৰত কোনটো ফৰ্মুলা ব্যৱহাৰ কৰিম এটো আমাৰ কথা আমি চাব লাগিব যে কোনটো ফৰ্মুলা আমি ব্যৱহাৰ কৰিব পাৰো চোৱা v আছে u আছে আৰু t আছে 1 নম্বৰ ফৰ্মুলাত চোৱাচোন v আছে u আছে t আছে তিনটা বস্তু আছে এটা বস্তু উলাই লব পাৰিম গতিকে আমি 1 নম্বৰ ফৰ্মুলা ব্যৱহাৰ কৰো ঠিক আছে আৰু এটা কথা মনত ৰাখিবা ত্বৰণৰ আমি একদম সাধাৰণ যোনটো ফৰ্মুলা a = v - u/t এটো ব্যৱহাৰ কৰিব পাৰো একো ডাঙৰ কথা নহয় কিয় জানানে চোৱা a * t কি হ'ব at u to এপিনে গলে কি হ'ব u + at নহয় নেকি একে ফৰ্মুলা দুটা বেলেগ নহয় হেনেকেও লিখিব পাৰা এনেকেও লিখিব পাৰা যেহেতু আমি এটো ষ্টাইলত লিখি আছে আমি এটো ষ্টাইলতে এতিয়া আমি সমাধান কৰিম যে কোনটো ফৰ্মুলা ব্যৱহাৰ কৰিম 1 নম্বৰৰ কাৰণে আমি v সমান u + at ফৰ্মুলাটো ব্যৱহাৰ কৰিম ইয়াতে আমি v ৰ মান বহাই দিলো v ৰ মান কিমান আছে 20 u ৰ মান 0 a নাজানো t কিমান আছে 300 ঠিক আছে এইখিনি বস্তু শূন্যটো গুছি গল a আছে 300 টো এফালে আহি যাব ইয়াতে পূৰণ আছে এফালে আহিলে কি হ'ব হৰণ হ'ব তাৰ মানে a সমান কিমান হ'ব 2/300 এইখিনি যে কাটাকাটি কৰো কি आंसर পাম আমি 0 0 গল 1/15 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এটো আমাৰ 1 নম্বৰৰ आंसर গটিকে আমি ত্বৰণ উলাই দিলো তোলে ভালকে লিখি লবা সাইডত মই ইয়াতে দেখাইছো একেলগে তো কোনটো ফৰ্মুলা ব্যৱহাৰ কৰিছো আমি 1 নম্বৰ ফৰ্মুলাটো ব্যৱহাৰ কৰিছো দূৰত্ব উলাবলে এতিয়া আমি কি কোনটো ফৰ্মুলা ব্যৱহাৰ কৰিম চোৱা দূৰত্ব আমি 1 নম্বৰ ফৰ্মুলাতে উলাব নোৱাৰো কাৰণ 1 নম্বৰ ফৰ্মুলাত s নাইয়ে দূৰত্ব নাইয়ে হয় 2 নম্বৰ ফৰ্মুলা নহলে 3 নম্বৰ ফৰ্মুলা যোনটো মান হেতু কৰা মই কৈছো মই 3 নম্বৰ ফৰ্মুলা ব্যৱহাৰ কৰিম কৰি দিও s is equal ut plus half of at square
এছ ওলাবলে দূৰত্ব হয়নে ইউ মানে কি আছিলে শূন্য শূন্যৰ লগত টি পূৰণ কৰিলে এইখিনি শূন্য হ'ব মানে এইখিনি বস্তু গোটেইখিনি শূন্য হ'ব থাকিব দিয়ে এইখিনি লিখিব নালাগে আৰু হাফ অফ 80 স্কয়াৰ হাফ ইনটু এ মানে আমি এইমাত্ৰ পাইছিলো নহয় এটো কিমান পাইছো 1/15 টি স্কয়াৰ মানে কিমান হয় 300 স্কয়াৰ ঠিক আছে তো 300 স্কয়াৰ মানে 300 ইনটু 300 দুটা 300 নহব নেকি 300 স্কয়াৰ মানে এতিয়া আমি কৰি চালে হল যে ইয়াতে চোৱা 15 দি কেইবাৰ যাব 20 বাৰ যাব ঠিক আছে লগতে 2 দি 20ক কেইবাৰ যাব 10 বাৰ যাব এটা কিমান হল 10 আৰু 300 পূৰণ কৰিলে 3000 এককটো কি হ'ব মিটাৰ দূৰত্বৰ একক মিটাৰ এই তোমালোকে মোক ক'ব পাৰা বলে আচাৰ্য কিলোমিটাৰতো হ'ব পাৰে মিটাৰ কি হ'ল আমি গোটেই কিলোমিটাৰটো আমি মিটাৰত লৈ যোৱা নাই নেকি তো মিটাৰত হ'ব এনসাৰটো আমি কিলোমিটাৰটো ৰাখা নাই গতি 1 নম্বৰ উত্তৰ কি পাইছিলো ত্বৰণ 1/15 দূৰত্ব কিমান পাইছো 3000 মিটাৰ এই যে অংকটো বুজালো মই লগত যিখিনি কথা কলো যে কোনটো ফৰ্মুলা ব্যৱহাৰ কৰে আমি 1 নম্বৰ আৰু 3 নম্বৰ ফৰ্মুলা ব্যৱহাৰ কৰিছো তোমালোকে যদি মোক প্ৰশ্ন কৰা স্যাৰ এইটো আমি ফৰ্মুলা ব্যৱহাৰ কৰিব নোৱাৰে পাৰা এইটো ফৰ্মুলা ব্যৱহাৰ কৰিলে এস একে ওলাব যদি তোমালোকে চাব বিচাৰা মই কৰি দেখাই দিম এইটো ফৰ্মুলা যে 3000 এনসাৰ পাইছো এইটো ফৰ্মুলাটো আমি 3000 এনসাৰ পাম একো বেলেগ নাপাম মই এতিয়া কৰি দেখাব নালাগে চাগে তোমালোকে এইটো ফৰ্মুলা ব্যৱহাৰ কৰি চাবাচোন এছৰ মান 3000 পোৱা নাই এটো মই তোমালোক গৃহ কাৰ্য দিলো বুলি ভাবা এতিয়া আমি নেক্সটটো কৰিম এতিয়া আমি 8.6 টো চাওঁ কি দিয়া আছে আগৰ নিচিনাই তিনটা ফৰ্মুলা কিবা ব্যৱহাৰ হ'ব চোৱা কি দিয়া আছে গাড়ী এখনে 18 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা 36 কিলোমিটাৰ প্ৰতি ঘণ্টালৈ 5 সেকেন্ডত সুষমভাৱে তৰিত হৈছে মানে গাড়ী এখনৰ বেগ বৃদ্ধি পাইছে মানে ত্বৰণ হৈছে 1 নম্বৰ প্ৰশ্ন উঠিছে ত্বৰণ কিমান হ'ব 2 নম্বৰ প্ৰশ্ন উঠিছে দূৰত্ব কিমান হ'ব তো আমি প্ৰথমতে লিখিব লাগিব দিয়া আছে প্ৰথমতে বেগ কিমান ইয়াতে তো স্থিৰ অৱস্থা কোৱা নাই ইয়াতে কৈ দিছে স্থিৰ অৱস্থা কলে শূন্য হ'ব প্ৰথম বেগটো কিমান দিয়া আছে 18 কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে গতিকে আমি এটো মিটাৰ পাৰ সেকেন্ডত লৈ যাম ফাৰ্ষ্টতে 18 ইনটু 5/18 তেতিয়া মিটাৰ পাৰ সেকেন্ডত যাব 18 ইনটু কেনসেল কিমান থাকিলে 5 মিটাৰ পাৰ সেকেন্ড ভি সমান একেবাৰে কৰি যাবা এইখিনি বস্তু এইবিলাক যি আছে একেবাৰে কৰি যাবা সব মিটাৰ পাৰ সেকেন্ডত লৈ যাবা ভি কিমান দিয়া আছে 36 কিলোমিটাৰ প্ৰতি ঘণ্টা এটো হল অন্তিম বেগ মানে ইমানৰ পৰা ইমানখিনি বেগ বাঢ়িলে এটো বাঢ়িছে নে নাই 18 আছিল 36 হৈছে 36 ইনটু 5/18 কেইবাৰ যাব দুবাৰ 18 দুগুণ 36 নেওতা মনত ৰাখিবা নহলে অংক কৰিব অসুবিধা হ'ব ইউৰ মান পালো 5 ভিৰ মান পালো 10 এতিয়া ওলাব দিছে এক না সময় দিয়া আছে কিমান সময় দিয়া আছে 5 সেকেন্ড দিয়া আছে 5s s বুলি লিখে সেকেন্ডত 1 নম্বৰ প্ৰশ্ন দিয়া আছে ত্বৰণ ওলাব দিছে 1 নম্বৰ ত্বৰণ ওলাব দিছে ত্বৰণ 2 নম্বৰ দূৰত্ব ওলাব দিছে ইউ ভি আৰু টি আছে এইটো ফৰ্মুলা ব্যৱহাৰ কৰো ত্বৰণ লাই যাব গতিকে তোমালোকে ডাইৰেক্ট ত্বৰণৰ এইটো ফৰ্মুলা লিখিব পাৰা a = v - u/t এইটো ফৰ্মুলা আৰু এইটো ফৰ্মুলা একে একো বেলেগ নহয় ভালকে চালে তোমালোকে গম পাবা a t এর আগত কৈছিলো চাগে মই ন অলপ আগত গতিকে এইটো আৰু এইটো একে মই ডাইৰেক্ট কৰিছো তেতিয়া অলপ সুবিধা হয় a v - u v কিমান দিয়া আছে 10 u কিমান দিয়া আছে 5 ডিভাইডেড বাই কিমান দিয়া আছে 5 তো এটো কিমান হ'ব 5/5 ইকুৱেল 1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ভালকে মনত ৰাখিবা এককটো পৰীক্ষাত সবে ভুল কৰা মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হ'ব ত্বৰণ বুলি গলে স্কয়াৰ আহি যাব যদি ত্বৰণ নকয় বেগ কয় তেতিয়া হলে মিটাৰ পাৰ সেকেন্ড হয় গতিকে আমি ত্বৰণ পালো কিমান 1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ মই কিতাপৰ উত্তৰটো চাইছো মিলিছে মূল লগত 2 নম্বৰ দূৰত্ব ওলাব দিছে আমি ইয়াৰ আগৰ অংকটো আৰু এটো অংক একো বেলেগ তাতেও ত্বৰণ আৰু দূৰত্বই কৈছিল ইয়াতে ত্বৰণ আৰু দূৰত্বই কৈছে তাতে কি আছিল গাড়ীখন স্থিৰ অৱস্থাৰ পৰা আৰম্ভ হৈছিল হেকানে u0 ধৰিছিল ইয়াতে গাড়ীখনৰ প্ৰাৰম্ভিক বেগ দি দিছে মানে স্থিৰ অৱস্থা বুলি কোৱা নাই এটা তোমালোকে মোক এনেকা নকবা বলে আচাৰ্য গাড়ীখনটো কবাত ৰখিছিল তাৰ পৰাহে আৰম্ভ হৈছে সেইখিনি বাদ দিয়া ক'ত ৰখিছিল মোৰ কথা হল জোৰ পৰা অংকটো দিছে আমি তাৰ পৰা ধৰিম আমি যেতিয়া তাতে দূৰত্ব ওলাইছিল আমি 3 নম্বৰ ফৰ্মুলাটো ব্যৱহাৰ কৰিছিল 1 আৰু 3 এবাৰ আমি 1 আৰু 2 টো ব্যৱহাৰ কৰিছো 3 টো নকৰো ইয়াৰ আগৰটোত মই 3 টো ব্যৱহাৰ কৰি দূৰত্ব ওলাইছিল এবাৰ 2 নম্বৰ ফৰ্মুলা ব্যৱহাৰ কৰি দূৰত্ব উলিয়াই চাও চাবা v
ভি স্কুৱেৰ সমান ইউ স্কুৱেৰ প্লাছ 2as মনত ৰাখিবা বিজ্ঞানৰ পদাৰ্থ বিজ্ঞান ভাগটো যদি তোমালোকে বুজিব লাগে তেতিয়াহ'লে তোমালোকে অংকত অকমান পাৰ্গত হ'ব লাগিব যদি অংকত পাৰ্গত নহয় তেতিয়াহ'লে এইবিলাক যোগ বিয়োগ ভুল কৰিবা গোটেই খেলি মেলি হ'ব সেইকাৰণে অংকটো অলপ গুৰুত্ব দিবা এইবিলাক সৰু সৰু যোগ বিয়োগ পূৰণ হৰণ ভুল নকৰিবা এতিয়া চোৱা ভি স্কুৱেৰ মানে কিমান 10 স্কুৱেৰ মানে 10 স্কুৱেৰ ইউ স্কুৱেৰ মানে কিমান 5 স্কুৱেৰ 2 ইনটু a মানে কিমান a ৰ মান কিমান পাইছিলো 1 s ৰ মান নাজানো s টো আমাক ওলাব দিছে ন 10 স্কুৱেৰ মানে 100 হয়নে নাই 5 স্কুৱেৰ মানে 25 হৈ গ'ল 100 এই 25 টো মই ইফালে লৈ আনিছো এইফালে প্লাস আছে ইফালে আনিলে কি হ'ব মাইনাস হ'ব ইয়াতে কিমান থাকিলে তেতিয়া হলে 2 ইনটু 1 ইনটু s মানে 2s ঠিক আছে এটো সমান চিন হ'ব সৰি ঠিক আছে তো এতিয়া 100 ৰ পৰা 25 গলে কিমান হ'ব 75 ডিভাইডেড বাই 2 কৰি দিছো 2 টো এফালে লৈ আনিছো s তো আমি ইয়াতে লিখিছো বুজি পাবা সাগে ন এই 2 টো এফালে লৈ আনিছো 100 ৰ পৰা 25 গলে 75 এই দুইটাতে পূৰণ হৈ আছে এফালে আহোতে হৰণ হৈছে তো s সমান 75 বাই 2 গটিকে 75 বাই 2 মানে কিমান হ'ব তোমালোকৰ এইটো হ'ব 37.5 হ'ব 37.5 মিটাৰ মই চাই লিও কিতাপৰ উত্তৰটো মিলিছে নে নাই মিলিছে উত্তৰটো গটিকে এইটো ফৰ্মুলা ব্যৱহাৰ কৰিও তোমালোকে 37.5 পাইছা এইটো ফৰ্মুলা ব্যৱহাৰো কৰিবা তেতিয়া তোমালোকে आंसर একে পাবা তোমালোকে কৰি চাবা গটিকে আমি 8.6 আৰু 8.5 প্ৰায় একে দুটাতে a আৰু s এ ওলাব দিছিলে আমি এতিয়া নেক্সটটো চাম এবাৰ আমি एग्जांपल 8.7 টো চাওঁ দিয়া আছে কি দিয়া আছে নাজানো পঢ়ি চাওঁ ফাৰ্ষ্টতে কিতাপখন উলাই লবা গাড়ী এখনত ব্ৰেক প্ৰয়োগৰ ফলত গতিৰ বিপৰীত দিশত 6 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ত্বৰণৰ সৃষ্টি হ'ল যদি ব্ৰেক প্ৰয়োগৰ পিছত গাড়ীখন ৰবলৈ মানে ৰখিবলৈ 2 সেকেন্ড সময় লাগে তেন্তে এই সময়ত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা প্ৰশ্নটো অলপ বুজিব লগা কথা আছে এটো কি কি শব্দ আছে শব্দবিলাকত চাবা প্ৰথম কথাতে দিছে গাড়ী এখনত ব্ৰেক প্ৰয়োগ কৰিছে মই তোমালোকক সাকে দুটা তিনটা মান আগৰ ভিডিও ক্লাছত মই এটা বস্তু কৈছিলো যে ব্ৰেক প্ৰয়োগ কৰিলে ত্বৰণৰ মান সদায় ঋণাত্মক এটা ত্বৰণৰ মান দিয়া আছে এৰ মান কিমান বুলি দিয়া আছে 6 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ যেহেতু ব্ৰেক প্ৰয়োগ কৰিছে আমি মাইনাসত ধৰি লম ফাৰ্স্ট কাম আমাৰ এইটো ব্ৰেক বুলি কলে তোমালোকে ত্বৰণ মাইনাসত লিখিবা আৰু কেতিয়াবা উলাব দিলেও তোমালোকে आंसरটো মাইনাসত পাবই লাগিব যদি आंसरটো মাইনাসত পোৱা নাই তাৰ মানে ভুল কৰিছা তোমালোকে ঠিক আছে এতিয়া কৈছে চোৱা এখন গাড়ী গৈ আছে গৈ থকা গাড়ীখন ব্ৰেক মাৰি দিয়ে লগে লগে ৰখিব নে ৰখিবলৈ অলপ সময় লাগিব নিশ্চয় সময় লাগিব ইয়াতেও প্ৰশ্নত হেতু বস্তু দিয়া আছে যে ব্ৰেক প্ৰয়োগ কৰিছে কিন্তু ব্ৰেক প্ৰয়োগ কৰাৰ পিছত লগে লগে ৰখা নাই 2 সেকেন্ড সময় লাগিছে ৰখিবলৈ 2 সেকেন্ড সময় লাগিছে এই দুটা বস্তুহে কিতাপত দিয়া আছে বাকি একো দিয়া নাই উলাব দিছে গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব মানে ব্ৰেক মাৰাৰ পিছত লগে লগে ৰখা নাই অলপ দূৰটো গুছি গল কিমান দূৰ গুছি গল গাড়ীখনে ধৰা এখন গাড়ী গৈ আছে ব্ৰেক মাৰি দিলা তো ব্ৰেক মাৰি জাগাতে ৰখি না যে অলপ দূৰ যাব যে সেই অলপ দূৰ কিমান দূৰ যাব s টো উলাব দিছে অংকটোত প্ৰবলেম হল কি জানানে a t আৰু s আছে বাকি একো নাই মই তোমালোকক কি কৈছিলো যে তিনিটা সূত্ৰত u আৰু কি কৈছিলো u আৰু a এই দুটা বস্তু কমন a টো বাৰু পাই গৈছো তিনটা সূত্ৰত আছে কিন্তু আমি u পোৱা নাই মই প্ৰথমতে কি কৈছিলো যদি u নাথাকে u উলাই লবা তিনটা সূত্ৰতে যতে ব্যৱহাৰ নকৰা u টো লাগিব তে সমস্যা হল এইটো অংকত আমি u নাইয়ে তো গতিকে আমি u নাজানো v টো আমি জানো অলপ ভালকে চাব লাগিব ব্ৰেক প্ৰয়োগ কৰাৰ ফলত গাড়ীখন ৰখি গৈছে তাৰ মানে গাড়ীখন গৈ আছিল কিবাটা বেগত গাড়ীখন গৈ আছিল কিমান বেগত গৈ আছিল ধৰি লৈছো u বেগত গৈ আছিল গাড়ীখন যেতিয়া ব্ৰেক মাৰি দিলে গাড়ীখন ৰখি গল মানে হেখত বেগ কিমান হল অন্তিম বেগ কিমান হল 0 ধৰিব পাৰিছে থাকে যেতিয়াই ব্ৰেক প্ৰয়োগৰ কথা কয় তেতিয়া ত্বৰণ ঋণাত্মক 1 নম্বৰ পইণ্ট 2 নম্বৰ পইণ্ট যদি ব্ৰেক প্ৰয়োগৰ ফলত গাড়ীখন ৰখি যায় তেতিয়া হলে অন্তিম বেগ সদায় 0 হ'ব মনত ৰাখিবা
দুটা বস্তু সদায় মনত ৰাখিবা যে স্থিৰ অৱস্থাৰ পৰা আৰম্ভ কৰিলে ইউ শূন্য যদি গাড়ীখন ৰখি যায় ভি শূন্য এই দুটা বস্তু মানে মনত ৰাখিবা খেলি মেলি নকৰিবা যেহেতু ৰখি গ'ল গাড়ীখন তাৰ মানে অন্তিম বেগ শূন্য কিন্তু প্ৰাৰম্ভিক বেগ আমি নাজানো এটা কথাটো হ'ল আমাক দূৰত্ব ওলাব দিছে দূৰত্ব ওলোৱা দুটা ফৰ্মুলা আমাৰ হাতত আছে 2 নম্বৰ ফৰ্মুলা আৰু 3 নম্বৰ ফৰ্মুলা তোমালোকে যোনটোৱে ফৰ্মুলা ব্যৱহাৰ নকৰে এস লাগিব না এস টো ওলাব লাগে কিন্তু এস জানাৰ আগতে আমি ইউ জানিব লাগিব গুৰুত্বপূৰ্ণ কথা হ'ল দুটা ফৰ্মুলাতে ইউ টো আছে নে নাই এটা ফৰ্মুলা তোমালে ইউ ওলাবা এস ওলাবা কেনেকৈ ওলাবা যিকোনো এটাহে ওলাব পাৰিবা গতিকে আমাক যদিও এস ওলাব দিছে প্ৰশ্নত প্ৰথমতে আমি ইউ ওলাই লম তিনিটা ফৰ্মুলাত দুটা বস্তু কমন বাৰে বাৰে কৈছে এটা হ'ল ইউ 2 নম্বৰটো হ'ল এ টো পাই গৈছো আমি ইউ টো ফাৰ্ষ্টত ওলাই লম যিকোনো ধৰণৰ অংক হওক যদি এ আৰু ইউ নাথাকে প্ৰথমতে এ আৰু ইউ ওলাই লওক তাৰ পিছত প্ৰশ্নত যি দিয়া আছে সেইমতে কৰিবা গতিকে আমি ইউ কেনেকৈ ওলাম ইউ ওলাব কাৰণে প্ৰথম ফৰ্মুলাটো ব্যৱহাৰ কৰিব পাৰো চোৱা ভিৰ মান জানো শূন্য ইউ নাজানো ইউটো ওলাব লাগে এ জানো টি জানো সবটো জানোৱে তো আমি 1 নম্বৰ আমি কি কৰিম মই ইয়াতে লিখিছো দে আমি জানো যে বুলি লিখি লবা আৰু এইবিলাক ভি ইকুৱেল ইউ প্লাস এ টি ভি শূন্য ইউ এ ৰাখিছো এ মানে পাইছো আমি -6 টি মানে পাইছো 2 এটা কিমান হ'ব 0 মাইনাসে প্লাসে মাইনাস 6 দুগুণ 12 ঠিক আছে 12 পালো এফালে আহিলে কি হৈ যাব +12 হৈ যাব তো ইউ সমান কি হ'ব 12 মিটাৰ পাৰ সেকেন্ড তাৰ মানে আমি কি গম পালো গাড়ীখন প্ৰথমতে 12 মিটাৰ পাৰ সেকেন্ডত গৈ আছিল তাৰ পিছত ব্ৰেক মাৰিলে ব্ৰেক মাৰোতে হৈ গল ৰখি গল গাড়ীখন ৰখি যোৱাৰ লগে লগে অন্তিম বেগ শূন্য ৰখিবলৈ সময় কিমান লাগিলে 2 সেকেন্ড এতিয়া আমি ইউ পালো কিন্তু আমাক প্ৰশ্নত ইউ ওলাব দিয়া নাই আমাক ওলাব দিছে এস তো এসৰ কাৰণে আমি এইটো ফৰ্মুলা ব্যৱহাৰ কৰিব এইটো পালে নিজৰ কথা আমি 3 নম্বৰ ফৰ্মুলাটো ব্যৱহাৰ কৰিলো আকৌ বুলি লিখি লবা আকৌ নিজৰ কথা যোনটো কৰা s ইকুৱেল ইউ টি প্লাস হাফ অফ 80 স্কয়ার ইউ কিমান পাইছো ওপৰত 12 টি কিমান পাইছো 2 সেকেন্ড প্লাস হাফ এর মান কিমান পাইছো -6 টিৰ মান 2 স্কয়ার মানে কিমান হয় 2 স্কয়ার ডাইরেক্ট লিখি দিছো 4 টি স্কয়ার আছে যে টি স্কয়ার মানে 2 স্কয়ার মানে 4 ডাইরেক্ট লিখি দিছো এটা কিমান হবে ইয়াতে 12 দুগুণ 24 ইয়াতে 6 4 গুণ 24 ডিভাইডেড বাই 2 মানে হ'ব 12 এইটো মাইনাস আছে মাইনাসটো আগত আহি যাব তো 24 - 12 কিমান পালো আমি 12 মিটাৰ বুজি পাইছা এখিনি নিজে ক্যালকুলেশন কৰি চাবা গতিকে এই প্ৰশ্নটোত গুৰুত্বপূৰ্ণ কথা ব্ৰেক মাৰিছে এ টু মাইনাসত লম যেহেতু গাড়ীখন ৰখি গৈছে ভি শূন্য টাইমটো দিয়াই আছে এস ওলাব দিছে কিন্তু এস ওলোৱাৰ আগতে আমি ইউ টু ওলাই ল'ব লাগিব ঠিক আছে এবাৰ ভালকে পঢ়ি চাবা আৰু লিখাখিনি কিতাপত চাবা ধুনিয়াকে লিখা আছে কেনেকৈ লিখিব লাগে তৰণ বুলি লিখিব লাগে সময় লিখিব লাগে দূৰত্ব প্ৰাৰম্ভিক বেগ অন্তিম বেগ এনেকৈ লিখিব লাগে গতিকে অলপ কিতাপত চাই লবা লিখাখিনি মই মেইন বস্তুখিনি তোমালোকক বুজাই দিছো তাৰ মানে আমি এই অংকটোত কি বুজিলো জানা নাই যে এখন গাড়ী 12 মিটাৰ পাৰ সেকেন্ড স্পিডত গৈ আছে ব্ৰেক মাৰি দিলে ব্ৰেক মাৰাৰ পিছত 12 মিটাৰ গৈহে ৰখিছে গাড়ীখন লগে লগে ৰখা নাই 12 মিটাৰ গৈছে আৰু 12 মিটাৰ যাবলৈ 2 সেকেন্ড সময় লাগিছে তাৰ পিছত ৰখিছে গুটেই অংকটো কাহানীটো এতে হয় আর গতিকে আমি তিনটা ফৰ্মুলাৰ ওপৰত ভিত্তি কৰি উদাহৰণত যিকেইটা দিয়া আছে 8.5 8.6 আৰু 8.7 আমি আলোচনা কৰিলো গতিকে এইটো চেপ্টাৰত আৰু তেনেকৈ উদাহৰণ নাই যে তোমালোকৰ কাম হ'ল প্ৰশ্নাৱলীখিনি নিজে নিজে এবাৰ ঘৰত কৰি চাবা তাৰে ওপৰতো তোমালোকৰ যদি কিবা কিবি ডাউট থাকে কমেন্ট কৰি খুদিব পাৰা আৰু আজিকালি তোমালোকৰ অনলাইন বা বহুত মেটেৰিয়েল পোৱা যায় গুগলতো পোৱা যায় অংকবিলাক তোমালোকে ইংলিশ মিডিয়ামতো চাব পাৰা কোনো কথা নাই অসমীয়া মিডিয়ামতো আছে যে যোনখিনি প্ৰশ্নাৱলী বা অনুশীলনীৰ প্ৰশ্ন নিজে নিজে চেষ্টা কৰি চাবা এনেকুৱা ধৰণৰে হয় মই তোমালোক উদাহৰণখিনি বুজাই দিলো লাষ্ট আৰু এটা টপিক আছে সুষম বৃত্তীয় গতি সেইটো তোমালোকক মই নেক্সট ভিডিও ক্লাছত ভালকে বুজাই দিম আজি ইয়াতে সামৰিছো ধন্যবাদ